নমস্কাৰ। এইচএছ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা বিশেষ নিউজ। যি 17 এপ্ৰিলৰ দিনা ঘোষণা কৰা হ'ব বুলি কোৱা হৈছিলে এইচএছৰ ৰিজাল্ট, সেই ৰিজাল্ট 17 এপ্ৰিলৰ দিনা নহয়, 21 এপ্ৰিলৰ পিছতহে ঘোষণা কৰা হ'ব বুলি আছাম হাই ছেকেণ্ডেৰীৰ ফালৰ পৰা আজি নটিফিকেশ্যন জাৰি কৰা হৈছে যে 21 এপ্ৰিলৰ পিছতহে আপোনালোকৰ যি ৰিজাল্ট আছে ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব। গতিকে 17 এপ্ৰিল অৰ্থাৎ অহাকালিলৈ আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা নহয়। এনেকুৱা ফল্ছ আৰু মিছলিডিঙৰ পৰা বিৰত থাকিবলৈ কৈছে। গতিকে আপোনালোকৰ যি ৰিজাল্ট আছে 21 এপ্ৰিলৰ পিছত অৰ্থাৎ 30 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব। গতিকে আপোনালোকে এখন নটিফিকেশ্যনখন চাই ল'ব পাৰে। এখন আছাম হাই ছেকেণ্ডেৰীৰ ফালৰ পৰা দিয়া হৈছে।